অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীৰেদি আমাৰ কাম চলাব লাগিব কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব বহুত সময়ত মানুহে কয় এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড ছিংগাপুৰ আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব 6 মাহৰ কাৰণে বোথ অফিচিয়েল এণ্ড পাৰ্চনেল কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ মন্ত্ৰী হওক অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক ৰাজ্যপাল হওক সকলোৰে কনভয়বিলাক ডাউন সাইজ কৰা হ'ব যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যেটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ it will be cut by 20% by reducing toll আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অষ্ট্ৰেৰিটি মেজাৰ গ্ৰহণ কৰিছোঁ